এয়া লৈছোঁ কেপচিকাম কাটি লৈছোঁ, বিলাহী আলু কাটি লৈছোঁ, এয়া মাংস লৈছোঁ। মাংস ধুনীয়াকৈ ধুই লৈ মছলা আৰু হালধি নিমখ সানি লৈছোঁ। আৰু ইয়াতে এয়া লৈছোঁ পিঁয়াজ জলকীয়া আদা নহৰু খুন্দি লৈছোঁ আৰু তেজপাত এখিলা লৈছোঁ। এইখিনি ভালকৈ ধুই পখালি লৈ কাটি লৈছোঁ আৰু এতিয়া বনাম। ইয়াতে কেৰাহীখন গৰম হ'বৰ কাৰণে পাতি দিছোঁ। কেৰাহীখন গৰম হোৱাৰ পাছতে ইয়াত তেল দি দিছোঁ। তেলতে পাঁচফোৰণ কেইটামান আৰু তেজপাতখিলা আদা নহৰু পিঁয়াজখিনি দি দিলোঁ। দি পেলাই ভালকৈ এইখিনি ভাজি লৈছোঁ। ভাজি হোৱাৰ পিছতে মাংসখিনি দি পেলাই অলপ টাইমৰ কাৰণে লৰাই আছোঁ। এইখিনি মাংসখিনি ভালকৈ দেখিছেনে ভালকৈ ভাজি হৈ গৈছে। এয়া মাংসৰ পৰা তেল ওলাই গৈছে আৰু ইয়াতে দি দিছোঁ কেপচিকাম আৰু বিলাহী দি পেলাই অলপ টাইমৰ কাৰণে ভাজি আছোঁ। ইয়াতে আকৌ দি দিছোঁ আলুখিনি দি অলপ টাইমৰ কাৰণে আকৌ ভাজি ল'ম। ইয়াতে মাংসখিনি সানি লওঁতে নিমখ হালধি দিছিলোঁ। ইয়াতে হ'লেও অলপমান দি দিছোঁ নিমখ হালধি আৰু মছলা আৰু ইয়াত ঢাকনখন মাৰি দিছোঁ। ঢাকনখন খোলাৰ পাছতে এয়া দেখিছেনে মাংস কালাৰ কিমান সুন্দৰ আহিছে। আৰু এয়া ফাইনেল থালিখন এয়া গৰম গৰম ভাতৰ লৈছোঁ আৰু এয়া লৈছোঁ মাংস কেপচিকাম আলু এয়া গ্ৰেভি বনাইছিলোঁ বিলাহী দি আৰু ইয়াতে লৈছোঁ বেঙেনা আৰু সৰু আলুৰ ভাজি পিঁয়াজ অকণমান আৰু এনেকৈ আজি খাম। বাৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আজিলৈ আহোঁ, বাই বাই।